আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছোঁ বেলেগ কথা কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক'ব নাযাওঁ কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই বহুত দিনৰ পৰা সন্মান কৰোঁ ব্যক্তিগত সম্পৰ্ক আছে কিন্তু তেওঁ কৈছে মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ গতিকে আমি এই ৰাস্তা ল'ব লাগিব যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাততালি বজালে এই দুইটা কথাই তেওঁলোকক মই মানুহৰ মাজত যেনেকৈ উত্তৰ দিব লাগে মই দিম কিন্তু যিকেইটা প্ৰস্তাৱ দিলে তেনেকৈ ৰাজনীতি মানুহে নকৰে তাতকৈ ৰাজনীতি নকৰাই ভাল যিকেইটা তেওঁলোকে ৰাস্তা বুজালে যে এনেকৈ কংগ্ৰেছ দল অহাবাৰ জিকিব তেনেকুৱা ৰাস্তা দি যদি অসমত কোনোবাই ৰাজনীতি কৰিব খোজে তেলে মই ভাবোঁ ৰাজনীতি কৰিব নালাগে মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গতাই দিম যে কৰক কিন্তু ইমান ৰাজনীতিটো বেয়া পৰ্যায়ত লৈ যোৱাটো আমি কোনেও নিবিচাৰোঁ আৰু কি আলোচনা হৈছিল কি আলোচনা হোৱা নাই আপোনালোকে ঘাটোৱাৰ ডাঙৰীয়াকে সুধি ল'ব টেপটো কৰা নাই কিন্তু টেপ নকৰিলেও কংগ্ৰেছত য'তেই যি আলোচনা হয় মই গম পায়ে থাকিম হৈছে আজি আৰু কেতিয়াবা এখন দুখন গেমছত বেয়া খেলিলে আমি মনটো ভাঙি দিব নালাগে উৎসাহ জগাই থাকিব লাগে ভাল হয় পিছত আৰু এটা মই আপোনালোকক উল্লেখ কৰি থৈছোঁ যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিলে ৰাজীৱ ভৱনত অলৰেডি मैं ट्वीट कर चुका हूँ रेल दुर्घटना जो हुआ है उसका पहले ब्लास्ट का आवाज़ भी सुना गया था पक्का इंक्वायरी होना चाहिए लेकिन मैं असम का सीएम का नाते मैं ये बोलना चाहता हूँ कि अभी तक असम का कोई लोग और रेल में घायल और इंजर्ड का लिस्ट में अभी तक नहीं है लेकिन हम परिस्थितियों का ऊपर हम नज़र रखा हुआ हूँ मेरा चीफ सेक्रेटरी इज इन टच विथ चीफ सेक्रेटरी यूपी एंड द जनरल मैनेजर ऑफ द रेलवेज हमारा एक्सटर्नल अफेयर्स मिनिस्टर स्टेट मिनिस्टर पवित्र मार्घेरिटा जी से मेरा बात हुआ है बांग्लादेश में असम में मेडिकल कॉलेज में असम का कोई सारे लड़का लड़की बच्चा पढ़ते हैं ये लोगों को निकाल के ले आने के लिए हम लोग भारत सरकार को रिक्वेस्ट किया हूँ और भारत सरकार भी अपना काम कर रहा है ऐसे मुझको पवित्र मार्घेरिटा जी ने बताया मत 11 जदि जनगणना আৰু এনআৰচিৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব এইটো মই বনোৱা তথ্য নহয় 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত এনআৰচিত আবেদন কৰা লোকৰ हिंदू मुसलमान रिलिजियस डिविजन এই দুটাক যদি আমি স্ট্যাটিস্টিক্যাল প্রজেকশন করো তেতিয়ালে সেই রিজাল্টটো আমি পাও এনআরসিৰ পৰ্যায় এইটোই আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণত সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই কিন্তু এনআরসিৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ মত 11ৰ যদি জনগণনা আৰু এনআৰচিৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব এইটো মই বনোৱা তথ্য নহয় 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত এনআৰচিত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিক্যাল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ এনআৰচিৰ পৰ্যায় এইটোই আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণত
সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। নিৰ্বাচনৰ সময়ত আমি অসমৰ বিভিন্ন বুথত 5টা চৰকাৰী আঁচনিৰ ইকনমিক ছাৰ্ভেৰ প্ৰপত্ৰ আমি বিতৰণ কৰিছিলোঁ। মুখ্যতঃ প্ৰথম আঁচনি আছিলে যে গাঁৱত কোন কোন মানুহে অৰুণোদয় আঁচনি পোৱা নাই। ইকনমিক ছাৰ্ভেৰ প্ৰপত্ৰ অনুসৰি আমি দেখা পালোঁ যে 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকাৰ পিছতো পোৱা নাই। তেওঁলোকৰ আবেদনসমূহ আজি আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিভিন্ন অবজাৰভাৰসকলে আজি আমাৰ ইয়াত লৈ আহিছে। দ্বিতীয়তে, নিযুত মইনা আঁচনিৰ সৈতে 3 লাখ যুৱতী জড়িত হ'ব খোজে, তাৰো আবেদন পত্ৰ আজি আমাৰ ইয়াত জমা দিয়া হৈছে। যিটো আমি গাঁৱৰ কিমান নামঘৰ মন্দিৰে চৰকাৰৰ পৰা আজিলৈকে সাহায্য পোৱা নাই, তাৰ এটা আমি ইকনমিক ছাৰ্ভে কৰিছিলোঁ। 36,000 নামঘৰ মন্দিৰে চৰকাৰৰ পৰা এতিয়ালৈকে বিশেষ আঁচনি পোৱা নাই, তাৰো নাম আজি আমি ইয়াতে সংগ্ৰহ কৰিলোঁ। ঠিক সেইধৰণে পঞ্চায়তৰ ৰাস্তা হওক, লোক নিৰ্মাণ বিভাগৰ ৰাস্তা হওক, এই বিভিন্ন যদি আমি ৰাস্তা চাওঁ, 21,000 ৰাস্তা মেৰামতি কৰিব লাগে বা নতুনকৈ নিৰ্মাণ কৰিব লাগে। এনেকুৱা আমাৰ ইকনমিক চেন্সাছত আমাৰ মাজলৈ প্ৰতিবেদন আহিছে। অৰুণোদয়ৰ বিষয়েও ক'লোঁ। এই গোটেই যিবিলাক আমাৰ সমীক্ষা পত্ৰ ঘূৰি আহিলে, আজি আমাৰ লোকসভা নিৰ্বাচনত আমি বিধানসভা অনুযায়ী যিসকল আমি প্ৰভাৰী দিছিলোঁ, তেওঁলোকে সেই প্ৰপত্ৰসমূহ আমাক ঘূৰাই লৈ আনিলে। এতিয়া দলৰ ফালৰ পৰা এই প্ৰপত্ৰখিনি স্কেনিং কৰি ইয়াৰ নাম ঠিকনা এই গোটেইবিলাক দলৰ ফালৰ পৰা চৰকাৰক দিয়া হ'ব আৰু চৰকাৰে জিলা উপায়ুক্ত নিয়ম নীতিৰ আধাৰত চৰকাৰে যি ধৰণে এই কামবোৰ আগুৱাই লৈ যাব লাগে সেই ধৰণে আগুৱাই লৈ যাব। প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই গোটেইখিনি স্কেনিং আদি কৰি নাম তাম ওলোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ এটা সজাতি দল গৈ অসমৰ মুখ্য সচিব আৰু মোক দলৰ কাৰ্যকৰ্তা হিচাপে নহয়, মুখ্যমন্ত্ৰী হিচাপে এই নাম ঠিকনাসমূহ প্ৰদান কৰিব যে ভৱিষ্যতৰ দিনত চৰকাৰে যাতে উপযুক্ত আঁচনি লৈ এই যিখিনি মানুহে প্ৰপত্ৰ ফিল আপ কৰিলে বা প্ৰপত্ৰ ফিল আপ নকৰাও বহুত মানুহ আছে, সুন্দৰ আঁচনি লৈ এই সংকল্পখিনি যিখিনি আমি লোকসভা নিৰ্বাচনৰ আগত দিছিলোঁ, সেই সংকল্পখিনি যাতে আমি বিধানসভা নিৰ্বাচনৰ আগত আমি পৰিপূৰ্ণতা দিব পাৰোঁ। আজি সেই বিষয় লৈ আমি আলাপ আলোচনা কৰিলোঁ। 126জন আমাৰ অবজাৰভাৰ আছিল, প্ৰভাৰী আছিল। 92টা সমষ্টিত তেওঁলোক বিজয়ী হৈ আহিছে। যিসকল বিজয়ী হৈ আহিছে তেওঁলোককো আমি সাধুবাদ দিলোঁ। যিসকলে বিভিন্ন কাৰণত বিজয়ী হ'ব পৰা নাই, প্ৰায় 34টা সমষ্টি, তেওঁলোকেও নিজৰ নিজৰ প্ৰতিবেদন দিলে। আমি ৰাজনৈতিক আলাপ আলোচনাও যিখিনি কৰিব লাগে আমি কৰিলোঁ আৰু লাহে লাহে ভাৰতীয় জনতা পাৰ্টি বিধানসভা নিৰ্বাচনৰ কাৰণে নিজক প্ৰস্তুতি পৰ্বও লাহে লাহে আৰম্ভ কৰিব। আমি 21 লাখ পৰিয়ালে আমাৰ ওচৰত অৰুণোদয়ৰ আবেদন কৰিছে। এতিয়া আমি 21 লাখৰ কিমানক দিব পাৰোঁ? 3 লাখ ছোৱালীয়ে নিযুত মইনাৰ আবেদন কৰিছে, তাৰে আমি কিমানক দিব পাৰোঁ? নাম ঠিকনা বুথ গোটেইখিনি উলিয়াই বা 36,000 নামঘৰে মন্দিৰে আৰ্থিক সাহায্যৰ আবেদন কৰিছে। এই গোটেইবিলাক বিজেপিয়েতো দিব নোৱাৰে, কিন্তু বিজেপিৰ আৰ্থিক সমীক্ষাটো
অসম চৰকাৰৰ মুখ্য সচিব আৰু মোক প্ৰদান কৰিব। তাৰ পিছত জিলা উপায়ুক্তৰ থ্ৰুদি এইবিলাক আমি পৰীক্ষা কৰিম। কিছুমানে যিটো যোগ্যতাৰ মানদণ্ড সেই মাপকাঠিত এই আবেদনবিলাক পৰে নে নাই, আৰু এই আবেদনবিলাকৰ ভিত্তিত চৰকাৰে ব্যৱস্থা লওক, তাক আমি আশা কৰিম। ইঞ্চুৰেঞ্চৰ বাবেও প্ৰায় 21 লাখ মানুহে আবেদন কৰিছে, 21 লাখ পৰিয়াল। উপনিৰ্বাচনটো ইমান আমি পতা নাই, এইটো বিধানসভা পৰ্যায়তে আমাৰ উপনিৰ্বাচন হ'ব। সভাপতি মহোদয়ে ইতিমধ্যে কমিটি বনাই দিছে গোটেইকেইটা উপনিৰ্বাচন লৈ, আৰু এই উপনিৰ্বাচন কেইটালৈ মই নাভাবোঁ যে বহুত বেছি, গোটেইকেইটাতে 5টাৰ 4টাত আমাৰ বিধায়ক আছিলেই। গতিকে আমি সমষ্টি পৰ্যায়তে এই ইলেকশ্যনটো চলাবৰ কাৰণে পূৰ্ণ কৰ্তৃত্ব দিছোঁ, তেওঁলোকে চলাব। য'ত য'ত আমাৰ সহায় কৰিব লাগে আমি তাত কৰিম। গতিকে উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন জিলা পৰ্যায়ত চলাব, উপনিৰ্বাচন সমষ্টি পৰ্যায়ত চলাব। ৰাজ্যিক সমিতিয়ে বিজেপিত সাধাৰণতে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আমি জিলা আৰু সমষ্টিক ক্ষমতা প্ৰদান কৰোঁ, যাতে তেওঁলোকৰ স্বাধীনতাত আমি হস্তক্ষেপ নকৰোঁ। চামুগুৰি আমাৰ কঠিন সমষ্টি, গতিকে আমি বহুত বেছি এনেকুৱা নহয় যে চামুগুৰি আমি জিকিম, তেনেকুৱা আশাবাদী নহয়। কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, আৰু আমাৰ নিজৰ কথাও ক'ব লাগিব। ভোটৰ কাৰণে কিছুমান প্ৰিন্সিপল আমি এৰিব নোৱাৰোঁ। গতিকে আমি আমাৰ কথাখিনিও ক'ব লাগিব। যিয়ে ভোট দিব। যদি আমি চামুগুৰিৰ পুৰণা নিৰ্বাচনৰ ফলাফল চাওঁ, লোকসভা নিৰ্বাচনত আমি 3500 ভোটত হাৰিছিলোঁ। গতিকে 3500 ভোটত 1500 ভোট পালে জিকে। চেষ্টা কৰিব আমাৰ চামুগুৰিৰ কমিটিখনে। বঙাইগাঁও AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছোঁ। আৰু চিডলি UPPLে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকক আমি চিটটো আগতে দিছোঁ। কিন্তু 5 বছৰ পিছত বিধানসভাত কি হ'ব এইটো নতুনকৈ আলোচনা হ'ব। বিধানসভাত বঙাইগাঁও কোনে পাব সেইটো আলোচনা হ'ব। চিডলি বিধানসভাত কোনে পাব আলোচনা হ'ব। 26ৰ কাৰণে আমি বঙাইগাঁও AGPক দিয়া নাই, 26ৰ কাৰণে আমি চিডলি UPPLক দিয়া নাই। কিন্তু উপনিৰ্বাচনত আমি এইটো আমাৰ যিহেতু কমিটমেণ্ট আছে যে 26লৈকে আপোনালোকক চিটটো আমি 21তে দি থৈছোঁ। গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো। এইটোৱে আমাৰ দলৰ নিয়ম যে আমি কেতিয়াও মিত্ৰতা আধা ৰাস্তাত নাভাঙো। আপোনালোকৰ মনত আছে যে হাগ্ৰামাৰ BPF মহিলাৰী ডাঙৰীয়াৰ BPF কংগ্ৰেছৰ লগত হাত মিলোৱাৰ পিছতো আমি তেওঁলোকৰ মন্ত্ৰী ভঙা নাছিলোঁ, যাতে পুৰা 5 বছৰৰ সংকল্পটো আমি পূৰণ কৰিব পাৰোঁ।